আসসালামু আলাইকুম। দাওয়াতুল মেহনতুল্লাহ তাবারাকাল্লাহ যোগ্য ব্যক্তির দ্বারাই করায়, কিন্তু এই যোগ্যতা আল্লাহ পাকেই দান করে। কৈছে আল্লাহ পাকে তাক যোগ্য বনাই লয়, কৈছে কাম কৰাৰ কাৰণে। আৰু কৈছে এই কামৰ কৈছে আল্লাহ পাকে যে যোগ্য বনাই ল'ব, সেই যোগ্য বনোৱাৰ ক্ষেত্ৰত আল্লাহ পাকে তাৰ চিফাত চায় যে মই কাম কৰাৰ মাজত কি চিফাত আছে। কৈছে সেই চিফাত চাই আল্লাহ পাকে কবুল কৰে। আৰু যেতিয়া আল্লাহ পাকে কবুল কৰিব, যেতিয়া আল্লাহ পাকে তাক যোগ্যতা দান কৰে এই কাম কৰাৰ কাৰণে। আর এই কথা একেবারেই সঁচা নহয় যে এই কাম কৰাৰ কাৰণে বহুত ইলমৰ দৰকাৰ আছে। কৈছে সাধাৰণ মানুহৰো কাম কৰাৰ কাৰণে আল্লাহ পাকে কবুল কৰি লয়, কাৰণ এই আল্লাহ পাকৰ কাম। কৈছে আল্লাহ পাকে কৈছে যাক পচন্দ কৰে কৈছে তাক কৈছে এই কাম কৰিব দিয়ে। এই কাম কৰাৰ ক্ষেত্ৰত দুটা বহুত ডাঙৰ চিফাত আছে। তাৰ এটা হৈছে যে নিজকে এই কামৰ একেবাৰে অযোগ্য বুলি ভাবা। কৈছে যেতিয়া মই নিজকে এই কামৰ অযোগ্য বুলি ভাবিম, কৈছে আল্লাহ পাকে তেতিয়া মোক কবুল কৰিলে এই কামৰ কাৰণে। আৰু যদি মই ভাবোঁ যে এই কাম কৰাৰ কাৰণে ময়েই যোগ্য, কৈছে মোৰ দ্বাৰাই কাম হয়, তেতিয়াহ'লে কি হ'ব? কৈছে আল্লাহ পাকে কৈছে বহুত বছৰ কাম কৰাৰ পিছতো এই কামৰ পৰা আঁতৰাই দিয়ে। দ্বিতীয়তে এটা চিফাত কৈছে কি চাই আল্লাহ পাকে, মই ফেচলাসমূহ কৈছে কিমান মানিব পাৰিছোঁ। কোনোবা ফেচলা মোৰ ৰায়ৰ বিপৰীতেও যদি হৈ যায়, কৈছে সেই ফেচলাক কৈছে মই মানিব পাৰিছোঁ নে নাই, এইটো চাব আল্লাহ পাকে। আৰু ইয়াৰ ভিত্তিতেই কৈছে আল্লাহ তাবাৰাকাল্লাহ মোক এই কামত লগাই ৰাখিব বা কামৰ পৰা আঁতৰাই দিব। কৈছে নিজৰ ৰায় কৈছে যেতিয়া মই ভাবিম যে মোৰ ৰায়টোৱে হ'ব লাগে, তেতিয়াহ'লে কি হ'ব? কৈছে আল্লাহ পাকে সেইটো পচন্দ নকৰে, আৰু তেতিয়া আল্লাহ তাবাৰাকাল্লাহ এই কামৰ পৰা আঁতৰাই দিয়ে। আজি বহুত মানুহ আমি এনেকুৱাও দেখিছোঁ যে বহুত বছৰে কামৰ লগত লাগি আছিল আলহামদুলিল্লাহ, কিন্তু তাৰ পাছতো কৈছে কামৰ পৰা আঁতৰি গৈছে। যদি আমি কাৰণসমূহ চাওঁ, কৈছে এই দুটা কাৰণৰ মাজতেই কৈছে তেওঁলোক সোমাই আছে। তো ইনশাআল্লাহ আল্লাহ তাবাৰাকাল্লাহ আমাক যাতে সহি বুজ দান কৰে আৰু মৌতক যাতে আমাক কৈছে এই কামত লগাই ৰাখে।